হুঁশিয়ার 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 অমৃত কারণিয়ার মুর্দাবাদ 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 কারণিয়ার হুঁশিয়ার 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 অমৃত কারণিয়ার মুর্দাবাদ মুর্দাবাদ অমৃত কারণিয়ার মুর্দাবাদ 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 অমৃত কারণিয়ার হুঁশিয়ার 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 অমৃত কারণিয়ার লেই 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 অমৃত কারণিয়ার লেই লেই অমৃত খাতুন অধিক অ্যারেস্ট করো অমৃত কারণিয়ার হুঁশিয়ার 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 অমৃত কারণিয়ার হুঁশিয়ার 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 অমৃত কারণিয়ার হুঁশিয়ার হুঁশিয়ার কারণিয়ার মুর্দাবাদ 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 অমৃত কারণিয়ার মুর্দাবাদ 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 অমৃত কারণিয়ার ব্যক্তিৰ এটা বাক্যৰ বাবে নলবাৰী সমাজে অতি দুখ প্ৰকাশ কৰিছে, লজ্জিত হৈছে। তেওঁৰ অশালীন, অসংযত আৰু অসৌজন্যসূচক এটা বাক্যই নলবাৰীৰ প্ৰতিগৰাকী মানুহক অন্তৰত আঘাত দিছে। আৰু সেইকাৰণে আজি স্বতঃস্ফূৰ্তভাৱে নলবাৰীৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকল আৰু বিশিষ্ট নাগৰিকসকল স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আজি তেখেতৰ এই কাৰ্যৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। অমৃত খাতনিয়াৰ নামৰ সেই ব্যক্তিজনৰ কাৰ্যৰ প্ৰতিবাদ কৰিছে। নলবাৰীৰ বিষয়ে নজনাকৈ, নলবাৰীৰ ইতিহাস অধ্যয়ন নকৰাকৈ, নলবাৰীৰ জনসাধাৰণ সম্পৰ্কত, নলবাৰীবাসীৰ সম্পৰ্কত তেওঁ যি দুৰ্ভাগ্যজনক মন্তব্য কৰিছে, এই মন্তব্যই আমাক যিদৰে আঘাত দিছে, সেই আঘাতৰ চিন যদি আমাৰ অন্তৰৰ পৰা যাব লাগে, তেনেহ'লে অমৃত খাতনিয়াৰৰ দৰে মানুহে ৰাজহুৱাভাৱে নলবাৰীবাসীৰ ওপৰত ক্ষমা বিচৰাৰ যুক্তিযুক্ততা আছে। আৰু সেইবাবে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু নলবাৰীৰ সৰ্বস্তৰৰ নাগৰিকে সন্মিলিতভাৱে প্ৰতিবাদ সাব্যস্ত কৰি অমৃত খাতনিয়াৰক ৰাজহুৱাভাৱে নলবাৰীবাসীৰ ওচৰত ক্ষমা খুজিবলৈ আহ্বান জনাইছে। আৰু অমৃত খাতনিয়াৰে কোৱাৰ দৰে আচলতে নলবাৰীক যদি চিনিব লাগে, নলবাৰীক যদি জানিব লাগে, তেনেহ'লে তেওঁ নলবাৰীলৈ আহিব লাগে, নলবাৰীৰ ওজাপালি চাবৰ কাৰণে, নলবাৰীলৈ আহিব লাগে, নলবাৰীৰ জাপি উদ্যোগ চাবৰ কাৰণে, নলবাৰীলৈ আহিব লাগে, নলবাৰীৰ নাগাৰাম নাম চাবৰ কাৰণে, নলবাৰীলৈ আহিব লাগে, নলবাৰীৰ চহকী সাংস্কৃতিক পৰম্পৰা প্ৰত্যক্ষ কৰিবৰ কাৰণে, নলবাৰীলৈ আহিব লাগে, নলবাৰীৰ সাহিত্য প্ৰতিভাৰ চানেকি তেওঁ চাবৰ কাৰণে, নলবাৰীলৈ আহিব লাগে, ইয়াত শিক্ষাৰ মানদণ্ড চাবৰ কাৰণে, শিক্ষাৰ নৱদ্বীপ হিচাপে গঢ়ি তুলিবৰ কাৰণে ইয়াৰ উত্তৰসূৰী পূৰ্বপুৰুষসকলে যি প্ৰচেষ্টা চলাইছিল, উত্তৰ পুৰুষৰ প্ৰতিনিধিসকলে ইয়াক কেনেকৈ আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিছে, সেই বিষয়বিলাকে আচলতে তেওঁ চাবৰ কাৰণে নলবাৰীলৈ আগ্ৰহ প্ৰকাশ কৰিবৰ কাৰণে অমৃত খাতনিয়াৰ ডাঙৰীয়াক মই সনিৰ্বন্ধ অনুৰোধ জনাইছোঁ। হয়, উপায়ুক্ত ডাঙৰীয়াক আমি এখন স্মাৰক পত্ৰৰ জৰিয়তে অমৃত খাতনিয়াৰ যাতে সোনকালে নলবাৰীৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰে আৰু প্ৰয়োজন সাপেক্ষে তেওঁৰ ওপৰত যদি আইনী ব্যৱস্থা ল'ব পৰা যায়, এই বিষয়ত বিবেচনা কৰিবৰ কাৰণে মাননীয় উপায়ুক্ত মহোদয়ৰ জিলা আয়ুক্ত মহোদয়ক আমি সাক্ষাৎ কৰিম আৰু তেখেতক এখন স্মাৰক পত্ৰ প্ৰদান কৰা হ'ব ৰাজহুৱাভাৱে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।